এইটো R15 আছে, সুপার স্প্লেন্ডার, গ্ল্যামার আছে, এইবিলাক ভাল দাম কবা এখনৰ মাত্ৰ 40,000 টকা। only 40,000 only 40,000 যেহেতু এখন তেল ভৰালে পাহৰি যোৱা হয় তেল বলা পাহৰি যাও 20 only 20,000 ত 2018 মডেল নমস্কাৰ মিক্সমৰ ব্লগ ইউটিউব চেনেলটো অন্য এক নতুন ভিডিঅ লৈ মই মুনে স্বাগতম জনাইছো আজি আমি আহিছো নগৰত থকা RI মটৰছত সেকেন্ড হ্যান্ড বাইকৰ ডিলাৰ ইয়াৰ এড্ৰেছটো হৈছে নগৰত আহিলে ঢিং ৰোড ঢিং গেটত আপুনি ডিউকে হস্পিটালৰ একদম কাষতে আছে আপোনাৰ ডিউকে হস্পিটালৰ ওচৰত আহিলে দেখা পাব RI মটৰছ ইয়াত ভাল ভাল বাইকৰ ষ্টক আছে দেখুৱাই যাম আৰু ইয়াৰ সুবিধাসমূহ কি এক্সচেঞ্জ হ'ব না নাই ফাইনান্স হ'ব না নাই কিমানত গাড়ী বাইক ইয়াৰ পৰা লৈ যাব পাৰিব সকলোবোৰ জনাই যাম গতিকে ভিডিঅ'ত থাকিব আৰু যদি ফেচবুকত চাই আছে ভিডিঅ'টো আপুনি চেনেলটো ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে আপুনি সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো তো এতিয়া আমাৰ লগত আছে নাজিৰুল ভাই ভালে আছে নাজিৰুল ভাই ইনশাআল্লাহ ভালে তোমাৰ ভালে এতিয়া সৰ্বপ্ৰথমতে আমাৰ RI মটৰছৰ এড্ৰেছটো তুমি অলপ জনাই দিয়া ভিউৱাৰ্ছক আমাৰ শ্বৰুমটো আছে আপোনাৰ নগাঁও ডিং গেট ডিউকে ওচৰত ইয়াত এক্সচেঞ্জৰ সুবিধা ফাইনান্স আছে নে এক্সচেঞ্জৰ সুবিধা আছে ফাইনান্স হ'ব নেকি ফাইনান্স নাই অনলি কেছ হ'ব অনলি কেছ ন তো গতিকে বেছি দেৰি নকৰো ভিডিঅ'ত বাইক দেখুৱাব লাগে বাইক দেখুৱাই যাও স্ক্ৰিনত নাম্বাৰ দিয়া আছে যদি ফোন কৰে ভাল ৰেসপন্স দিবা হয় যদি বাইক লাগে আমাৰ ভিউৱাৰ্ছৰ আপুনি কল কৰিব পাৰে আৰু বাইক এখন বুক কৰিব পাৰে গতিকে বেছি দেৰি নকৰো ভিডিঅ' লাগব প্ৰথম বাইক কোনখন দেখাবা প্ৰথম বাইক আপুনি এটো চাব পাৰে NS 22 মডেল হয় অনলি 65 ত দিম এটো 65 কিমানৰ মডেল 22 মডেল অনলি 65 ত দিব 22 মডেল 65 ত ৰখা হৈছে কিমান চলিছে এখন তো তোমাৰ চলিছে তোমাৰ 17,000 এটো ৰানিং হৈছে তুমি কম চলিছে গতিকে 65,000 ত 22 NS যদি লৈ যাব লাগে আহিব পাৰে RI মটৰছত নেক্সট বাইক কোনখন এবাৰ আপচি হবি চাব পাৰে টপ মডেলটো হয় এটো BS6 22 মডেল BS6 22 মডেল কিমান পইচা আস্কিং এটো তোমাৰ 70 আহিব 70 ABS TBS সব আছে ABS 22 মডেল ন 22 মডেল কিমান 70,000 আস্কিং 70,000 আস্কিং খুবেই ভাল দামত এখন আপাচি লৈ যাব পাৰে বাইকৰ চকা চাব পাৰে একদম নতুন চকা হৈ আছে কাই আছে সব কিমান চলিছে এখন 16,000 অনলি 16,000 কিলোমিটাৰ চলিছে আপাচি আপোনাৰ 22 মডেল 70,000 ত দি আছে নেক্সট কোনখন দেখাবা নেক্সট এটো চাব পাৰে পালসাৰ 150 হয় ABS আছে হয় দুটাত টায়াৰ আছে সব ব্র্যান্ড আছে ABS লগোৱা আছে এটো হয় এটো ছমাহ গাড়ী ছমাহ হৈছে পালসাৰ বহুতৰ ডিমান্ড আছে পালসাৰ লাগে only ছমাহ পুৰণা পালসাৰ only 9,000 কিলোমিটাৰ চলিছে 2024 ৰ গাড়ী only ছমাহ হৈছে নেক্সট গাড়ী এটো চাব পাৰে এটো টেসো লাস্টৰ মডেল হয় টেসো লাস্ট পালসাৰ 150 হয় প্লেন সিট আছে কিক সিক সব আছে কিক মডেল 2000 কিমান মডেল টেসোৰ মডেল টেসো 2023 ৰ লাস্টৰ মডেল কিমান চলিছে এখন এটো চলিছে আপন 12,000 চলিছে এটো 12,000 চলিছে কিমান আস্কিং কিমান ৰাখিছা এটো 75 আস্কিং ৰখা হৈছে 22 ৰ লাস্ট 23 ৰ লাস্টৰ 75,000 আস্কিং ৰখা হৈছে কিক মডেল হয় প্লেন সিট পালসাৰৰ বহুত ডিমান্ড আছে এটো বহুতে বিচাৰে কমেন্ট কৰি থাকে ইঞ্জিন সব সিল আছে তেও কোনো অসুবিধা সিল ইঞ্জিন ইয়াত কোনো ধৰণৰ মিটাৰ টেম্পাৰিং বা ইঞ্জিন লগাই লোক আমাৰ ইয়াত মিটাৰ টেম্পাৰিং একো না আপোনালোকে ডিলাৰটি চেক কৰিব পাৰে ডিলাৰটি চেক কৰিব যদি থাকে গাড়ী আমি একদম ফ্ৰী দি দিম গাড়ী ফ্ৰী দিব যদি ইয়াত মিটাৰ টেম্পাৰিং বা কোনো ধৰণৰ এনেকা ধৰণৰ ভেজাল ওলাব পাৰে গাড়ী ফ্ৰী দিয়া হ'ব বুলি কয় একদম 100% ফ্ৰী দিব হয় মানে গাড়ীত কোনো ধৰণৰ ভেজাল নাই ইয়াত সিল ইঞ্জিন যদি আপুনি বাইক এখন ল'ব ভাবিছে আপুনি ডিলাৰলৈ আহক এক্সপাৰ্ট লৈ আহক বাইক পৰীক্ষা কৰি মেকানিক লৈ ভাল চাই মেকানিক লৈ আহক গাড়ী ভাল হয় না নাই পৰীক্ষা কৰি আপুনি লৈ যাওক কিমান পইচা আস্কিং আকবা কৰিব এটো 75 কৈছো 75 আস্কিং কোৱা হৈছে 75 কিক মডেল 2023 ৰ লাস্টৰ মডেল নেক্সট এটো সেম মডেল 23 ৰ লাস্টৰ মডেল টায়াৰ চাব পাৰে টায়াৰ একদম নতুন হৈ আছে টায়াৰ একদম নতুন কিমান চলিছে এটো আইডিয়া 12,000 চলিছে পালসাৰ 150 এটো কি হয় কিমানৰ মডেল বুলি কৈছা এটো আপোনাৰ 23 ৰ লাস্টৰ মডেল 23 ৰ লাস্টৰ মডেল 150 আৰু আস্কিং কিমান ৰাখিছে আস্কিং বাই 75 অনলি আস্কিং ৰখা হৈছে ABS আছে কিক মডেল নেকি এখন নহয় এটো কিক নাই উইদাউট কিক 75 আস্কিং ৰখা হৈছে 2023 ৰ লাস্টৰ হয় 2023 ৰ লাস্টৰ নেক্সট কোনখন দেখাবা নেক্সট পিছফালে আৰু গাড়ী আছে আমাৰ বলা এটো R15 আছে সুপাৰ স্প্লেন্ডাৰ গ্ল্যামাৰ আছে এইবিলাক ভাল দাম কবা এখনৰ মাত্ৰ 40,000 টকা only 40,000 হয় বহুতৰ R15 লাগে ভাল কন্ডিশনৰ গাড়ী কোনো কাম ওলাব নেকি নাই তেনেকুৱা কোনো কাম নাই ইঞ্জিন এতিয়ালৈকে সিল আছে সিল ইঞ্জিন R15 এই মডেলটো বহুতে বিচাৰে মাত্ৰ only 40,000 টকাত লৈ যাব পাৰে 40,000 টকাত R15 বহুতে বিচাৰে ভাল দামত গাড়ী
লৈ যাব পাৰে নাম্বাৰ প্লেট চাব পাৰে আৰু আপোনাৰ গাড়ী লৈ গলে ইয়াত ডকুমেন্ট পাতি কৈ দিয়া হয় না মানে ট্ৰান্সফাৰ কৈ দিয়া হয় সব এভৰিথিং কৈ ইনক্লুডিং ট্ৰান্সফাৰ যোনটো আস্কিং ৰখা হৈছে ন আমি সব কৈ এতিয়া ইয়াতে ভিডিঅ যোনটো দাম কোৱা হৈছে সেইটো দামে এইটো দাম 100% এইটো দাম হয় মানে কৰবাত আছে ভিডিঅ'ৰ দাম বেছিকে কয় আহিলে কমাই দিয়ে কিন্তু এনেকা নহয় যি দাম কোৱা হৈছে একদম জেনুইন প্ৰাইস কোৱা হৈছে 40000 ত আপুনি R15 নেক্সট সুপাৰ স্প্লেন্ডাৰ চাব পাৰে এইটো 18 মডেল অনলি 45000 45000 আস্কিং ৰখা হৈছে আৰু এখনৰ কোনো ধৰণৰ স্ক্ৰেচ বা এক্সিডেন্টাল আপুনি দেখা নাপায় গাড়ীত একদম ফ্ৰেছ গাড়ী আৰু এক্সপাৰ্ট লৈ আহিব পাৰে কিমান মডেল কৈছা 18 মডেল আৰু বহুত ডিমান্ড আছে কিয় মাইলেজৰ ৰজা বুলি কোৱা হয় সুপাৰ স্প্লেন্ডাৰ মাইলেজৰ ৰজা নেক্সট এখন গ্ল্যামাৰ আপুনি 40 পাব 40000 কিমান মডেল 20 গাড়ী 20 গাড়ী 40000 আস্কিং ৰখা হৈছে এখনৰ সিল ইঞ্জিন সব সিল আছে হয় এখনো সিল 20 মডেল এইটো 21 মডেল এইটো 21 মডেল কিমান আস্কিং ৰখা হৈছে এটা মানে 45000 45 আৰু এইটো 40 এইটো 40 এখন গ্ল্যামাৰ 20 মডেল এখন গ্ল্যামাৰ 20 মডেল খালি কালাৰ ডিফাৰেন্স আছে দাম একদম সেম দাম 40000 সেম হা 20 মডেল গ্ল্যামাৰ আৰু গ্ল্যামাৰ যেটো মাইলেজৰ ভাল আৰু সিল ইঞ্জিন পাব আহিলে সিল ইঞ্জিন পাব ইয়াত কোনো ধৰণৰ ইঞ্জিন খোলা গাড়ী নহয় না ইঞ্জিন খোলা গাড়ী নাই এইখন গাড়ী কিমান কৈছিলা এটা মানে 45000 21 গাড়ী 21 গাড়ী 45000 চাব পাৰে গাড়ী দেখুৱাবলৈ একো নাই গ্ল্যামাৰ যেটো বহুতৰ পছন্দনীয় এখন বাইক হয় হয় মাইলেজৰ ৰজা প্লেটো আপোনাৰ প্লেটিনা এই 20 গাড়ী এইটো 2020 ব্যৱসায় বাণিজ্যৰ কাৰণে বহুত ভাল হয় সেলফ কহ আছে এইটো হয় আকৌ ডিস লগোৱা আছে কিমান এখন আস্কিং এটো আপোনাৰ 45000 কিমান মডেল 20 মডেল 45000 আস্কিং প্লেটিনা যেটো এখন তেল ভৰালে পাহৰি যোৱা হয় তেল ভৰালে আপুনি কেতিয়া তেল ভৰাইছিলে আপুনি পাহৰি যাব যদি আপোনাৰ বাইক এখন লাগে অলপ মাইলেজ থকা বাইক লাগে যদি আপুনি নিজৰ কামত ব্যৱহাৰ কৰিব আপুনি এইখনৰ কথা ভাবিব পাৰে আপাচি 20 মডেল হয় এটো ধোৱা সোৱা নাই বাৰু এনে আনি থৈছে ধুবলৈ হৈ বাস আনা হৈছে কাম কাজ নাই আকৌ তেনেকুৱা হয় 20 মডেল নগাঁও ৰেজিষ্ট্ৰেচন নগাঁও আপোনাৰ আস্কিং প্ৰাইস টু 55 আহিব আপাচি 4B asking 55000 ইঞ্জিন একদম সিল ইঞ্জিন সিল আছে এতিয়া কিমান চলিছে এটো আপোনাৰ চলিছে আপোনাৰ 16000 মান চলিছে 16000 মান ৰানিং হৈছে আপাচি 4B নেক্সট কোনখন দেখাবা নেক্সট এটো চাব পাৰে হয় আপাচি 4B কিমান asking 55 সেল 55000 কালাৰটো চাব পৰা একদম ব্লু কালাৰ ফ্ৰেশ কালাৰ আৰু ইয়াত সাফা কৰা হোৱা নাই যদি থোৱা হৈছে খালি আনি থোৱা হৈছে সাফা কৰা হোৱা নাই ভালকে সাৰ্ভিসিং কৰিলে গাড়ী একদম নতুন হৈ যাব পালসাৰ 222 হয় 2018 মডেল 2018 মডেল 40000 পালসাৰ 220 ন 220 কিমান চলিছে এখন এটা আপোনাৰ 20000 হৈছে ৰানিং 20000 20000 ৰানিং আছে আৰু ইয়াত লেটাৰা হৈ আছে চাব পাৰে আৰু ইয়াত ধুলে সাফা হৈ যাব গাড়ী ৰখা হৈছে ভিতৰত ইয়াত ৰখা হৈছে বহুত বাইক ৰখা হৈছে গাড়ী সাফা কৰা হোৱা নাই নেক্সট স্কুটি দেখাই দিয়া মাত্ৰ আপোনাৰ 20000 18 মডেল 20000 only 20 only 20000 ত 2018 মডেল 2018 মডেল হিৰোৰ ডুৱেট কিমান চলিছে এখন 16000 চলিছে 2018 মডেল only 20000 টকা 20000 টকাত আপুনি স্কুটি ভাল কন্ডিশনৰ স্কুটি চাব পাৰে গাড়ী একদম নগাঁও ৰেজিষ্ট্ৰেচন হৈ আছে নগাঁও হয় গাড়ী একদম নতুনৰ দৰে হৈ আছে আপুনি একদম 20000 টকা ললে ভ্যালু ফৰ মানি হ'ব চাব পাৰে নেক্সট এখন দেখা এন্ট্ৰক 20 মডেল only 45000 এটো only 45 2020 মডেল নগাঁওৰ হয় এন্ট্ৰক 125 কিমান কৈছা 45000 এন্ট্ৰক বহুতে বিচাৰে যেহেতু এখন একদম সবেই এখনে বিচাৰি আছে বৰ্তমান এন্ট্ৰক যে ট্ৰেন্ডিংত আছে 20 মডেল 45 হয় কোনো ধৰণৰ ইঞ্জিন খোলা হৈছে নাই তেনেকুৱা ইঞ্জিন খোলা নাই তেলকে একদম জেনুইন গাড়ী আছে এখন দেখুৱা পালসাৰ 125 তো 20 মডেল আপোনাৰ only 55000 only 55000 ইঞ্জিন সিল আছে কিমান চলিছে এখন 12000 চলিছে কিমান আস্কিং only 55000 নেক্সট FZ চাব পাৰে 20 মডেল এটো হয় পূজাই ৰেজিষ্ট্ৰেচন 55000 only 55000 টকা কিমান চলিছে এখন এটা পুরো 12000 চলিছে 12000 কম চলিছে বহুত কম চলিছে
12,000 চলিছে হুজাই ৰেজিষ্ট্ৰেচন হয় 2020 ৰ মডেল ইঞ্জিন সিল আছে তেলকে আপোনালোকে চাব পাৰে ইঞ্জিন সিল আছে তেলকে এটা নাটো তেলকে স্কেচ হোৱা নাই হয় ইঞ্জিন সিল আছে 12,000 চলিছে আস্কিং 55,000 হয় তো আজি ডিলাৰলে আৰআই মটৰছত যিমান ভিতৰত বাইক আছিলে দেখুৱা হৈছে আৰু আছে বাইক আগলে ভিডিও আহিব চাই থাকিব আৰু ইয়াৰ পৰা যিকোনো এখন যদি বাইক আপোনাৰ বা স্কুটি পছন্দ হৈছে আপুনি স্ক্ৰিনত নাম্বাৰ দি আছে আপুনি যোগাযোগ কৰক আৰু ইয়াৰ পৰা বাইক এখন লৈ যাব পাৰে যদি বাইক এখন কিনিবলৈ আহে আপুনি বাইক চলাই চাই মেলি একদম ফ্ৰী টেষ্ট ড্ৰাইভ আপুনি কৰিব পাৰে গাড়ী এখন ল'ব ভাল গাড়ী লোৱাটো আমি বিচাৰো যে আপুনি বিচাৰে ভাল গাড়ী দিয়াটো গতিকে আপুনি আহক ডিলাৰত ভিডিও চাই আপুনি ডিলাৰলৈ আহক বাইক এখন পছন্দ কৰক চলাই চাওক যদি ভাল বাইক হয় আপুনি ইয়াৰ পৰা লৈ যাব পাৰে স্ক্ৰিনত নাম্বাৰ দি আছে যোগাযোগ কৰিলে তুমি ভাল ৰেছপন্স দিবা হয় গতিকে আজি বেছি দেৰি নকৰো ইয়াতে ভিডিওটো এণ্ড কৰো নমস্কাৰ